পোৱালিটি আকৌ এনেকৈ ধৰি থাকিব লাগে, নহ'লে হেৰি হয় নহয়। এয়া আমাৰ গাখীৰ খীৰাইছে। ৰাতিপুৱাই সোনকালে শুই উঠি আমাৰ এয়া মানুহজনীয়ে গাখীৰ খীৰালে আৰু ময়ো সোনকালে মুখখন ধুই এই চাহ অকণমান খাই ভাত পানী বনাবলৈ লাগি গ'লোঁ, কাৰণ আজি মোৰ ভাত বনোৱা পাল পৰিছে। যিহেতু ভাত বনোৱাটো মোৰ কাৰণে ইমান সহজ কথা নহয়। মই ভাত শাক বনাই খুৱাই বোৱাই ঘৰখনৰ কাকোৱে সন্তুষ্ট কৰিব নোৱাৰোঁ। মান অভিমান খং ক্ষোভেৰে মানুহৰ জীৱনটো সুন্দৰভাৱে আগুৱাই যাবৰ কাৰণে আপোনালোকে সকলোৱে আশীৰ্বাদ দিব দেই। আমি গাঁৱলীয়া মানুহ, গাঁৱৰ পৰিৱেশত থাকি আমি খুবেই সুখ অনুভৱ কৰোঁ। গাঁৱলীয়া বুলি কোনোবাই হাঁহিলেও হাঁহিব। যিসকলে গাঁৱত থাকি ভাল পায় কমেণ্ট কৰিবচোন গাইজ। আমাৰ আজি ৰান্ধনি এয়া আমাৰ নৈ কি মাংস খাই ভাল পায়? ব্ৰইলাৰ নে গাহৰি? গাহৰি গাহৰি খাবা? গাহৰি পাৰিছা না খাব? খোৱা খোৱা, এনেকৈ খোৱা, খাই থকা। আমাৰ শুনোৱে প্ৰথম ভাত খাবলৈ আৰম্ভ কৰিছে আৰু প্ৰথম ভাত খাবলৈ শিকিছে, নিজে ভাত খাবলৈ শিকিছে। জীৱনত এয়া প্ৰথমবাৰৰ কাৰণে এয়া ভাত খাবলৈ শিকাইছোঁ। এনেকৈ খোৱা। খাব পাৰিছানে? খাব পাৰিছা? খাবলৈ পাৰিছানে? ভালদৰে খোৱা। খাই দিয়া। পাৰিছা খোৱা। খোৱা পাৰিছা। খাব পাৰিছা ন? সেইটো ভাত। ভাত এনেকৈ খাবা দেই, তুমি এনেকৈ খাই থাকিবা দেই। এনেকৈ সদায় ভাত খাবা দেই। ভাত সদায় খাব লাগে। সদায় খাব লাগিব ভাত। এনেকৈ ভাত সদায় খাই থাকিবা দেই। খাবা ভাত দেই। এনেকৈ পাৰিছানে? তুমি সদায় খাবা দেই। এনেকৈ সদায় খাবা। পানী অলপ খাই দিয়া। পানী খোৱা। দেই সৌ যে গাড়ীখন দেখিছে, সেই গাড়ীখনত এই এক্সকেভেটৰখন উঠোৱা হ'ব আৰু এক্সকেভেটৰখন উঠাই এঠাইৰ পৰা আন এঠাইলৈ নিয়া হ'ব। গতিকে আপোনালোকক তাকে দেখুৱাবলৈ বিচাৰিছোঁ। যাব দেই। ঠেলি উঠাই দিলে দেখিছা।
আকৌ ইফালে চাওক পাছবেলালৈ এজাক ডাঙৰ ধুমুহা বতাহ দিবলৈ আৰম্ভ কৰিছে। আগবেলাটো গৰম গৰম ডাঙৰ গৰম মাৰিলে, আগবেলাটো ডাঙৰ গৰম মাৰিলে ন, পূৰা হালি জালি গৈছে দেখিছা, এইবোৰ গছ গছনিবোৰ হালি জালি গৈছে একদম বৰষুণত। এইয়া কিমান বৰষুণৰ পানী দেখিছা।